মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ হাতত আছে 2024 বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰ। যোনে 2025 বৰ্ষৰ ইংলিছ কম্পাৰ্টমেণ্টেল এক্সাম দিবা তাৰ বাবে আজি ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম 2024 বৰ্ষৰ ইংলিছৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰখন। গতিকে আজি ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কোনেও ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই যোৱা। আৰু যিসকল আমাৰ চেনেলত নতুন আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে নিতৌ পাই থাকা। আৰু ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা সৰু তথ্য দিব বিচাৰোঁ। তোমালোকে যোনে মেট্ৰিকত এটা, দুটা অথবা তিনিটা ছাবজেক্টত ফেইল কৰিছা, তোমালোকৰ বাবে আইষ্টেক আছামে হোৱাটছআপত এটা গ্ৰুপ খুলিছে কম্পাৰ্টমেণ্টেল প্ৰিপাৰেশ্যন বুলি, য'ত তোমালোকক অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা গাইডেন্স প্ৰভাইড কৰা হ'ব। আৰু এই গাইডেন্স যদি তোমালোকে ভালদৰে পঢ়া তেন্তে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত এটা ভাল মাৰ্ক লৈ পাছ কৰিব পাৰিবা। যদিহে তোমালোকে হোৱাটছআপ গ্ৰুপটো জইন হ'ম বুলি ভাবিছা তেন্তে ওপৰত দিয়া নম্বৰটোত তোমালোকে কণ্টেক্ট কৰা আৰু অতি শীঘ্ৰেই জইন হৈ লোৱা। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এটা ছাবজেক্টত ফেইল কৰিছা তেওঁলোকে মাত্ৰ 200 টকা, আৰু যিসকলে দুটা ছাবজেক্টত ফেইল কৰিছা তেওঁলোকে 350 টকা, আৰু যিসকলে তিনিটা ছাবজেক্টত ফেইল কৰিছা সেইসকলে মাত্ৰ 500 টকা দিলে তোমালোকে গ্ৰুপত জইন হ'ব পাৰিবা। তেন্তে ব'লা আজি আমি এই পেপাৰখন আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো তোমালোকক দিয়া আছে, ৰাইট ইন ইউৰ অ'ন ৱৰ্ডছ এবাউট দ্য চাইনিজ লেজেণ্ড এছ'চিয়েটেড উইথ টি। অৰ্থাৎ চাহৰ উৎপত্তিৰ বিষয়ে চাইনিজ সাধুটোনো কি আছিলে সেইটো ইয়াত লিখিবলৈ কৈছে, যিটো তোমালোকক অলৰেডি নোটছত প্ৰভাইড কৰা হৈছে। এতিয়া ছেকেণ্ড কুৱেশ্যনটো সুধিছে, হু চেণ্ড দ্য মানি টু লেঞ্চো ইন ৰিয়েলিটি, হাউ ডিড দ্য পাৰ্চন কালেক্ট দ্য মানি। অৰ্থাৎ লেঞ্চকনো ৰিয়েল কোনে পইচা পঠিয়াইছিল আৰু সেই মানুহজনেনো পইচাখিনি কেনেকৈ কালেক্ট কৰিছিল। এতিয়া 3 নম্বৰ কুৱেশ্যনটো আছে, নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ ওমেন, হু ইজ দ্য স্পীকাৰ, হোৱাট ৱাটাৰ ইজ বিং ৰেফাৰ্ড টু। অৰ্থাৎ ইয়াত যে কৈছে আমি এতিয়া কিছু পানী পাবলৈ গৈ আছোঁ মহিলা, এই কথাষাৰনো কোনে কৈছিল আৰু ইয়াত পানী বুলি কিহক বুজোৱা হৈছে। ইয়াৰ পাছত 4 নম্বৰটো চোৱা, হোৱাই ৱেৰ টু নেশ্যনেল এন্থেমছ বিং ছাং অন দ্য ডে অফ ইনগ্ৰেশ্যন চেৰিমনি। অৰ্থাৎ চেৰিমনিৰ দিনাখননো দুটা নেশ্যনেল এন্থেম কিয় গোৱা হৈছিলে, এইটো তোমালোকক নোটছত ডাইৰেক্ট কুৱেশ্যন আছে। তাৰপাছত 5 নম্বৰটো কৈছে, হোৱাট ডাজ দ্য অথৰ চে এবাউট দ্য ছেটেলমেণ্ট অফ বুদ্ধিষ্ট মংক এট কোৰ্গ। অৰ্থাৎ সেই যিসকল বুদ্ধিষ্ট মংক আছিলে অৰ্থাৎ সাধু আছিলে সিহঁতেনো কোৰ্গত কেনেদৰে ছেটেল হৈছিলে। 6 নম্বৰটো কৈছে, ইন মেডাম ৰাইডছ দ্য বাছ, হোৱাট ডাজ ভালি ডু ইন হাৰ ফ্ৰী টাইম। মেডাম ৰাইডছ দ্য বাছত ভালিয়েনো ফ্ৰী টাইমত কি কৰে। তাৰপাছত 7 নম্বৰটো কৈছে, মেনশ্যন 2 থিং ডেট এ টাইগাৰ কেন ডু হোৱেন ইট ইজ লেফ্ট ফ্ৰী। অৰ্থাৎ দুটা বস্তু আমাক মেনশ্যন কৰিবলৈ কৈছে যেতিয়া নেকি বাঘ এটা ফ্ৰী কৰি দিয়া হয়, তাক মুক্ত কৰি দিয়া হয়, সি কি কাম কৰিব পাৰে। 8 নম্বৰটো কৈছে, গিভ এ পেন পিকচাৰ অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। অৰ্থাৎ কাষ্টাৰ্ড দ্য ড্ৰেগনটো কেনেকুৱা আছিলে, তাৰ চৰিত্ৰখিনি, তাৰ আকাৰ আকৃতি কেনেকুৱা আছিলে সেইখিনি লিখিবলৈ কৈছে। আৰু তাৰপাছত তোমালোকক 9 নম্বৰ আৰু 10 নম্বৰটো ওপৰৰ পেছেজটো পঢ়ি তাৰ পৰা আনচাৰখিনি দিবলৈ কৈছে। তাৰপাছত 11 নম্বৰটো চোৱা, অজাবেলে কৈছিলে যে তাত কোনো ধৰণৰ পুলিচ নাছিলে, অৰ্থাৎ দৰ্জাটোত কোন আছিলে। বি নম্বৰ কুৱেশ্যনটো কৈছে, হোৱাট ডিড মেক্স ডু হোৱেন হি হাৰ্ড দ্য নকিং। মেক্সেনো কি কৰিছিলে যেতিয়া নেকি সি দৰ্জাত ধপধপনি শব্দটো শুনিব পাইছিলে। তাৰপিছত তোমালোকক 12 নম্বৰটো ডাইৰেক্ট 4 মাৰ্কৰ কাৰণে দিয়া হৈছে, গিভ এ পেন পিকচাৰ অফ গ্ৰিফিন। অৰ্থাৎ গ্ৰিফিনৰ বিষয়ে আমাক ইয়াত ভালধৰণে লিখিবলৈ কৈছে। তাৰপিছত তোমালোকে 13 নম্বৰটো চালে দেখিব পাবা তাত 3টা এছে দিয়া আছে। প্ৰথমটো হৈছে ডিজাষ্টাৰ মেনেজমেণ্ট, ছেকেণ্ডটো হৈছে ইয়'ৰ ফেভৰেট ফেষ্টিভেল, চি নম্বৰটো হৈছে ৱাইল্ড লাইফ অফ আছাম। এই 3খন এছেৰ ভিতৰত তোমালোকৰ যিকোনো এখন এছে লিখিলে হ'ব। ইয়াৰ বাহিৰেও তোমালোকক ষ্টৰী এটা দিয়া হৈছে, অৰ্থাৎ তোমালোকে এই 3খন এছে যদি কাৰোবাৰ কমন নপৰে তেন্তে তোমালোকৰ বাবে এটা ষ্টৰীও দিয়া আছে। ষ্টৰীটো তোমালোকে এটা ভাল চুইটেবল নিক নেম দি তাৰ লগত তোমালোকে এটা মৰেল লিখিব লাগিব, আৰু তাৰ পৰা তোমালোকে আউটলাইনৰ পৰা ষ্টৰীটো ভালদৰে বনাই লিখিব লাগিব। তাৰপিছত 14 নম্বৰটো চালে দেখিব পাবা তাত এখন লেটাৰ দিয়া আছে, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ দ্য আছাম ট্ৰিবিউন ৰিগাৰ্ডিং দ্য স্কাৰচিটি অফ ৱাটাৰ ছাপ্লাই ইন ইয়ৰ লোকেলিটি, ইউ আৰ সুব্ৰতা ফ্ৰম মিলনপুৰ গুৱাহাটী। অৰ্থাৎ অসম ট্ৰিবিউনৰ সাংবাদিকলৈ এখন চিঠি লিখিবলৈ কৈছে যে তোমালোকৰ অঞ্চলত ৱাটাৰ ছাপ্লাই এটা লাগে বুলি, তুমি হৈছা সুব্ৰতা মিলনপুৰৰ গুৱাহাটী। এতিয়া যদি কাৰোবাৰ লেটাৰখন কমন নপৰে তেন্তে তোমালোকে ডাইৰেক্ট ৰিপৰ্ট লিখিব পাৰা। 15 নম্বৰত তোমালোকৰ দিয়া আছে ট্ৰান্সলেশ্যন, যিটো তোমালোকৰ মাতৃভাষালৈ নিবলৈ দিছে। প্ৰথমটো চোৱা, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। অৰ্থাৎ সূৰ্য পূব দিশত উদয় হয়। ছেকেণ্ডটো কৈছে, দ্য ওৱান হৰ্ণ ৰাইনো অফ আছাম ইজ ৱৰ্ল্ড ফেমাছ। অৰ্থাৎ অসমৰ এশিঙীয়া গড় বিশ্ববিখ্যাত। চি নম্বৰটো কৈছে, দ্য ব্ৰহ্মপুত্ৰ ইজ এ মাইটি ৰিভাৰ ইজেণ্ট ইট। অৰ্থাৎ ব্ৰহ্মপুত্ৰ এখন বিশাল নদী, নহয়নে বাৰু। ইয়াৰ উপৰি তোমালোকক অৰ দি দিয়া আছে ছাবষ্টেঞ্চ, যিটো তোমালোকক কৰিব নালাগে, ট্ৰান্সলেশ্যন তোমালোকৰ অতি সহজ হয়। এতিয়া 16 নম্বৰটো তোমালোকক দুটা কাৰেক্ট টেন্স দিয়া আছে, সেইকেইটা প্ৰথমটো চালে দেখিব পাবা, হি কাম টুমৰো।
সেকেন্ডটো দিয়া আছে উই ডেছ অল আৱাৰ মানি চ' উই উইল হেভ টু ৱাক হোম এতিয়া তোমালোকে যদি এই গ্ৰামাৰখিনি পাব বিচাৰা তেন্তে তোমালোকে হোৱাটছআপ গ্ৰুপটোত অতি সোনকালে জইন হৈ লোৱা গ্ৰুপত তোমালোকৰ সকলোখিনি কুৱেশ্যন আনচাৰ তোমালোকক প্ৰভাইড কৰা হ'ব তাৰপিছত 17 নম্বৰ তোমালোকৰ নেৰেশ্যন দিয়া আছে দ্য কেপ্টেইন ছেড টু হিজ ট্ৰুপ মাৰ্চ ফৰৱাৰ্ড এইটো আনচাৰটো লিখিলে হ'ব দ্য কেপ্টেইন অৰ্ডাৰ্ড হিজ ট্ৰুপ টু মাৰ্চ ফৰৱাৰ্ড সেকেন্ডটো দিয়া আছে মাই মাদাৰ এডভাইজ মি নট টু ৱেষ্ট মাই টাইম এইটো আনচাৰ হ'বগে মাই মাদাৰ ছেড টু মি ডু নট ৱেষ্ট ইউৰ টাইম তাৰপিছত 18 নম্বৰ চালে দেখিব পাৰিবা ইয়াত এছআৰটি ফৰ্মত লিখিবলৈ কৈছে এ নম্বৰটো ৱেল ডান তাৰপিছতো কৈছে দো হি ৱাজ প'ৰ হি ৱাজ হেপী এই গোটেইখিনি তোমালোকে যদি আনচাৰ হিচাপে বিচাৰা তোমালোকে হোৱাটছআপ গ্ৰুপটোত অতি শীঘ্ৰে জইন হৈ লোৱা আৰু ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ হোৱা নাই যদি তোমালোকৰ কাৰোবাৰ হাতত কম্পাৰ্টমেণ্টেলৰ যিকোনো কুৱেশ্যন পেপাৰ আছে তোমালোকে আমাৰ এই অফিচিয়েল নম্বৰটোত অতি শীঘ্ৰে যোগাযোগ কৰি তোমালোকে কুৱেশ্যন পেপাৰখন দিব পাৰা ধন্যবাদ